মহানগৰীৰ মালিগাঁৱৰ ছাটেলগেটত অগ্নিকাণ্ড দুলাল দাস নামৰ লোকজনৰ ৰেলৱে আৱাসত অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে দুটাকৈ চিলিণ্ডাৰ আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰা পৰৱৰ্তী সময়ত জুই অগ্নিকাণ্ডৰ ফলত হাহাকাৰ লাগে স্থানীয় লোকসকলৰ মাজত আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো ভয়াৱহ অগ্নিকাণ্ড দুলাল দাস নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে বুলি জানিব পৰা গৈছে মালিগাঁৱত এই অগ্নিকাণ্ড দুলাল দাস নামৰ লোকজনৰ ৰেলৱে আৱাসত অগ্নিকাণ্ডত বিস্ফোৰণ হয় দুটাকৈ চিলিণ্ডাৰৰ আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই অগ্নিকাণ্ডৰ ফলত হাহাকাৰ লাগে স্থানীয় লোকসকলৰ মাজত ছাত্ৰী নেটৰ ওচৰত জুই লগা বুলি ঠিক আছে তেনেকৈ আমাৰ প্ৰথম টাৰ্ণাৰখন গুচি আহে আৰু আমি যিটো কণ্টেক্ট নাম্বাৰে আমাক কল কৰিছে আমি তেখেতক বেক কল কৰোঁতে আমি গম পাইছোঁ যে তাতে জুইটো অলপ ডাঙৰ হয় আৰু লগতে চিলিণ্ডাৰ ইনভলভ হৈ আছে গতিকে আমাৰ লগে লগে আমাৰ পাণ্ডু ফায়াৰ ষ্টেচনৰ পৰা আমাৰ ছেকেণ্ড টাৰ্ণাৰখন গুচি আহে ঠিক আছে গুচি অহাৰ পিছত দেখা পাইছোঁ অলমষ্ট মোটামুটি কণ্ট্ৰলৰ আছিল সেইখিনি গতিকে আমাৰ এটা ঘৰ মোটামুটি আপোনাৰ 25/7 ফুটৰ এটা ঘৰ সেইটো মানে পূৰা জ্বলিছে আৰু আমি যিখিনি পাৰোঁ আমি তাত ছেভ কৰিছোঁ আৰু সাধাৰণতে যিখিনি আছে দুই চাইডৰ কোৱাৰ্টাৰ ৰেলৱে কোৱাৰ্টাৰ আমি এইখিনি ছেভ কৰি পূৰা সম্পূৰ্ণৰূপে ছেভ কৰিবলৈ চিলিণ্ডাৰ দুটা ব্লাষ্ট মেক্সিমাম ডেমেজ হৈছে আৰু আমাৰ চলেমান আলী যিজন তেখেতে RPFত কাম কৰে তেখেতৰ মানে পূৰা কোৱাৰ্টাৰটো আমি ৰক্ষা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ